পাৰিলে তুমি মোৰ আশা কৰাটো বাদ দিয়াচোন কিমাননো এনেকে মোক হতল লৈ ফুৰাবা মই যাওঁগে দিয়া কারেন্ট আহিল যে এই মাত্ৰ আহিছে আসলতে আমাৰ এই কাখৰ ভাড়াটিজন খুব ভাল মানুহ বুজিছা কিয় কেৱল তুমি এটা কথা জানি থৈ দিয়া তেওঁ থকালৈকে আমাৰ ৰুমত আৰু কেতিয়াও কাৰেণ্ট নাযায় বিচ্ছেদ বিচ্ছেদ আচৰিত আচৰিত কেনেকৈ নিজৰ মানুহজনীক আপুনি এনেকৈ আঁতৰাই দিব পাৰিলে বাবা তই যাবলৈ উলিয়ালিয়ে নেকি মা তাই ফোন কৰিছিল এবাৰ তোৰ লগত কথা পাতিবলৈ বিচাৰিছিল মই এতিয়া কোৰ্টলৈ যাওঁ কোৰ্টত গৈ তাইৰ লগত কথা পাতিম তই কি কৰিবি কথাটো মোক ভালকে ক মই তাইকে বিয়া পাতিম তই এবাৰ ঘৰলৈ গৈ ভালকৈ দিনবাৰ এটা চা ঐ তই ধেমালি কৰিছ নে কথাটো সঁচাকে কৈছ সঁচাকৈ কৈছো হে ভগৱান এইবোৰ মই কি শুনিছো বাৰু মা ভাবিছো এইবাৰ নামটোৰ লগত মিলাকৈ কামবোৰ কৰিম মোৰ নামটো যেনেকৈ সত্য তেনেকৈ কেছবোৰো ল'ম ভাল কেছ এটা জিকিলে যাতে মই আনন্দ কৰিব পাৰোঁ এইবাৰ কাম অকল মই টকাৰ কাৰণে নকৰোঁ এতিয়া নিজকে সলোৱাৰ সময় বাবা এইবোৰ তই মা জীবনৰ তুমি অৰ্ধাঙ্গিনী কি হ'ল মুখ ফুলাই আছে কিবা এটা সুধি আছো শুনি আছা যদি মাত কিয় দিয়া নাই মাত দি কি লাভ তোমাক ইমানবাৰ কোৱাৰ পাছতো তোমাৰ স্বভাৱ সলনি নহ'ল আৰু মানে তোমাৰ এই স্বভাৱটোৰ বাবে মই মানুহৰ আগত লাজ পাওঁ আৰু
আজিতো এক্সট্ৰিম হৈ গ'ল তুমি মোৰ পাপাৰ আগতো চোৱা মোৰ এটা প্ৰিন্সিপাল আছে আৰু মই মোৰ কথাত শুদ্ধ গতিকে মই কাৰো কথা নকওঁ তুমি ভুল নীল মানুহৰ জীৱনত টকা পইচাই সকলো নহয় আজি তোমাৰ হাতত টকা আছে কিন্তু তোমাৰ মোৰ কাৰণে বা তোমাৰ ছোৱালীজনীৰ কাৰণে সময় নাই কিন্তু ৰাতি ৰাতি তোমাৰ বন্ধুবৰ্গৰ লগত পাৰ্টি কৰিবলৈ ঠিকেই সময় আছে চোৱা সেইটো মোৰ পাৰ্চনেল মেটাৰ তাতে তুমি মাত দিয়াৰ কোনো প্ৰয়োজন নাই আৰু অধিকাৰ আছে বুলি মই নাভাবোঁ তুমি বহুত সলনি হৈ গ'লা নীল শুনা মই সময়ৰ সৈতে নিজকে সলনি কৰাইছোঁ কিন্তু তুমি আজিলৈকে নিজকে সলনি কৰাব নোৱাৰিলা সেইকাৰণে আমাৰ মাজত কোনো মাত বোলে নহয় বা অশান্তি সৃষ্টি হৈ থাকে আমাৰ চিন্তাধাৰাৰ কোনো মিল নাই তুমি আজিও সেই ঠেক পৰিসৰৰ মাজতে সোমাই আছা সেইকাৰণে মই কৈয়ে থাকোঁ আজি একমাত্ৰ ছোৱালীজনী আছে কাৰণে আমি একেলগে থকাটো উচিত হয় জানো মানে মানে আৰু কি মই দেখোন কৈয়ে থাকোঁ আমি দুয়ো বেলেগ বেলেগ হৈ থকাই ভাল বাকী আইনী হিচাপে যি দায়িত্ব ল'বলৈ দিয়ে মই ল'বলৈ সাজু আছোঁ মই কৰি থাকিম তুমি যে তোমাৰ সিদ্ধান্তত ইমান আগুৱাই যাবা মই ভবাই নাছিলোঁ হেল্ল' হেল্ল' কেনে আছা মই তোমাকে সুধিছোঁ কল্পনা আজি মোক এনেকুৱা এটা প্ৰশ্ন কৰিব মন গ'ল যে তোমাৰ মই এটা কথা ভাবিছোঁ কল্পনা মানে সিদ্ধান্ত এটা লৈছোঁ কি সিদ্ধান্ত এই যে তুমি মোক কৈ থাকা যে মই তোমাৰ অনুৰোধ ৰক্ষা কৰিব লাগে মানুহ হৈ তোমাৰ ওচৰলৈ যাব লাগে তোমাক আৰু নিহাৰিকাক সময় দিব লাগে গতিকে মই ভাবিছোঁ এইবাৰৰ পৰা তোমালোকক মই সময় দিম কি তুমি তুমি সঁচাই কৈছা কল্পনা এতিয়াৰ পৰা আমাৰ মাজত সময়ক লৈ কেতিয়াও কাজিয়া নহয় মই মোৰ পৰিয়ালটোক ফাৰ্ষ্ট প্ৰায়ৰিটি দিম আৰু এই টকা পইচা সা সম্পত্তি এইবোৰতকেতো পৰিয়ালৰ মাজতে দেখোন সুখটো বেছি আছে গতিকে নিহাক ক'বা যে তাইৰ দেউতাক তাইৰ ওচৰলৈ গৈ আছে মই তোমালোকক মোৰ ওচৰলৈ লৈ আহিম আৰু প্লিজ মোৰ এই অনুৰোধটো তুমি ৰক্ষা কৰিবা মোৰ প্ৰাৰ্থনা ভগৱানে শুনিবই তুমি ইমান সোনকালে মোৰ কাষৰ পৰা গুচি যাব নোৱাৰা পূৰ্ণিমা তুমি ইমান সোনকালে মোৰ কাষৰ পৰা গুচি যাব নোৱাৰা
স্যার স্যার কি হয়েছে কওকচোন মিৰাকল মানে ৰিপৰ্টবোৰ চাই মই আচৰিত হৈছোঁ বুজিছে এইটো কেনেকৈ সম্ভৱ স্যাৰ কি হৈছে অকণমান ভালকৈ বুজাই কওকচোন আপোনাৰ মিছেছৰ অসুখটো আগতকৈ যথেষ্ট ভাল হৈছে আপুনি কি মেডিচিন খুৱাইছে বা কি ডায়েট ফ'ল' কৰাইছে মই নাজানো কিন্তু মানুহজনী আগতকৈ যথেষ্ট উন্নত হৈছে আৰু এনেকৈ হ'লে এদিনটো চিন্তাৰ কাৰণ একেবাৰে নাইকিয়া হৈ যাব সঁচাকৈ ছাৰ সেইবাবে আপোনাক মই যোৱাকালি কৰিব দিয়া টেষ্টকেইটা আজি আকৌ কৰাব দিছোঁ কালিও মই ৰিপৰ্টবোৰ চাই ভাল পাইছিলোঁ আচলতে এয়া আপুনি আপোনাৰ পত্নীৰ বাবে কৰা কষ্টৰ ফল হয় ছাৰ মই ভগৱানক কেৱল এটাই প্ৰাৰ্থনা কৰিছিলোঁ তেওঁ মোৰ জীৱনৰ পৰা যি কাঢ়ি লৈ যাই যাওক মোৰ একো আপত্তি নাই কেৱল তেওঁ মোৰ পত্নীক যাতে ঘূৰাই দিয়ে আগৰ দৰে আৰু ভাল হ'ব যাওক আপুনি আপোনাৰ পত্নীক গৈ ভাল খবৰটো দিয়কগৈ কিন্তু এটা কথা কওক ছাৰ সম্পূৰ্ণ সুস্থ হ'বলৈ আপুনি আৰু অলপ কষ্ট কৰিব লাগিব অলপ কিয় ছাৰ যিমান কষ্ট কৰিব লাগে সিমানে কৰিম কেৱল মোৰ পত্নীক মোক আগৰ দৰেই লাগে নেহা অ মা তোমাৰ দেউতাই ফোন কৰিছিল দেউতাই ফোন কৰিছিল দেউতা মোৰ বাৰ্থডেলে আহিবনে এইবাৰ দেউতাই তোমাকে মোকে তেওঁৰ ওচৰলৈ লৈ যাব তুমি কৈছিলা নহয় দেউতাই তোমাক স্কুললৈ অনা নিয়া নকৰে এতিয়াৰ পৰা দেউতাই তোমাক স্কুললৈ অনা নিয়াও কৰিব কি সঁচাকে মা সঁচা এয়া লোৱা তুমি দেউতাৰ লগত কথা পাতা বেটা কোৱা কি খবৰ তোমাৰ তুমি কি কৰিছা তুমি ইমান দিন হ'ল আমাৰ ইয়ালৈ নাহা কি হ'ল তুমি এনেকে চাই আছা যে আৰে কি হৈছে নুকোৱা কিয় তুমি সুস্থ হৈ যাবা পূৰ্ণিমা ডক্টৰে কৈছে তুমি আগতকৈ বহুত 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 বেছি ভাল হৈ গৈ আছা মেডিচিনে কাম দিছে আমি সোনকালে ঘৰলৈকে যাব পাৰিম কি মই সুস্থ হৈ যাম ইয়েছ তুমি মই বাবলু আমি আকৌ আগৰ দৰে খেলিব পাৰিম ফূৰ্তি কৰিব পাৰিম ভগৱানে আমাৰ সকলো প্ৰাৰ্থনা শুনিলে মই কৈছিলোঁ নে তোমাক যে আমাৰ এই কষ্ট আমাৰ এই প্ৰাৰ্থনা অথলে নাযায় আমি আৰু বাবলুক এতিয়া মিছা কথা ক'ব নালাগে আমি তাৰ লগত একেলগে থাকিব পাৰিম একেলগে মোৰ বিশ্বাস আছিল জানা যে মোৰ প্ৰাৰ্থনা ভগৱানে শুনিবই তুমি ইমান সোনকালে মোৰ কাষৰ পৰা গুচি যাব নোৱাৰা পূৰ্ণিমা তুমি ইমান সোনকালে মোৰ কাষৰ পৰা গুচি যাব নোৱাৰা কিদৰে বুজাও তোমাক চকুৰে নেউথৰে মনৰে খবৰৰ ঠিকনা তুমি
মা তুমি কম্পিটিশনটো জিকিলা নে জিকিলো ট্ৰফিটো চাও ৰবা ইয়ে মা জিকিলে ইয়ে দাদা আপোনালোক আহক আহক হেৰা চোৱাহিচোন বাহিৰলৈ ওলাই আহি কোন আহিছে বাপৰে বাপ দাদা আপোনালোক হঠাৎ আৰে আপোনালোকে দেখোন ওলোৱাই নাই মানে কিয় আপোনাক ফোন কৰি কৈছিলোঁ দেখোন সত্যৰ বিয়াখনৰ কথা অ আজি আছিলে নেকি সত্য আজি বিয়া নেকি আজিয়ে আমি ভাবিছিলোঁ আমি সকলো একেলগে গৈ বিয়াখন খাই আহোঁ ভাল লাগিল হয় সেই হ'ব আমি যাম নহয় নাযাওঁ বুলিনো আপোনালোকক কেতিয়া ক'লো এতিয়া আপোনালোক ভিতৰলৈ আহকচোন আহক নিহা আহা এই আহা ব'লক আপোনালোকক সোনকালে ৰেডি হ'ব একদম